অসম বিধানসভাত নতুন নজিৰ প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত অধিৱেশন সাজু কোকৰাঝাৰ চহৰ সাজু বিটিসি বিধানসভা প্ৰস্তুতি ৰেডি অকল অহাকালি সময়টো ৰৈ আছে 12টা বাজি গতিকে অহাকালি মানে 12 বজাত হ'ব অহাকালি 12 বজা হোৱাৰ লগে লগে সেশন চলি যাব কোকৰাঝাৰবাসী আৰু আমাৰ বিটিসিৰ চিফ ডাঙৰীয়া স্পিকাৰ ডাঙৰীয়া প্ৰিন্সিপাল সেক্ৰেটাৰী ডাঙৰীয়া সবে লাগি আছে ইয়াতে গতিকে গটেটো ৰেডি কোকৰাঝাৰত যেন ব্যস্ততাৰ অন্ত নাই বিগত কেইবাদিন ধৰি চলা যুদ্ধকালীন প্ৰস্তুতিয়ে কাৰ্যত অন্তিম ৰূপ পাইছে এই ব্যস্ততা অসম বিধানসভাৰ বাজেট অধিৱেশনক কেন্দ্ৰ কৰি নতুন ৰূপত সাজু হৈ উঠিছে বড়োলেণ্ড প্ৰাদেশিক পৰিষদীয় বিধানসভাই দিছপুৰৰ পৰা মানে গটাই বিধায়ক মন্ত্ৰী অহাকালিহে আহিব আৰু সেই কাৰণে অলপ টাইমটো অদল বদল কৰি আমি দেখিছোঁ যেটো এটা শেডিউল এই শেডিউলটোত 11টাৰ পৰা ইয়াত আৰম্ভ হ'ব আৰু ইয়াত গভৰ্ণৰ স্পীচ যেটো মানে গভৰ্ণৰ যেটো ইচিনাৰী গভৰ্ণৰটোৰ ইচিনাৰীত আমি দেখিছোঁ যে 12টাৰ পৰা নিশ্চয় ইয়াত গভৰ্ণৰ স্পীচটো হ'ব তাৰ আগতে গটাই মানে মন্ত্ৰী বিধায়ক আৰু গটাইখিনি ইয়াত আহি পাব আৰু নিশ্চয় আমি খুব সুন্দৰভাৱে অহাকালি যেটো আমাৰ ইয়াত ঐতিহাসিক যে এটা আমাৰ বিচাৰবাসীৰ কাৰণে যেটো ঐতিহাসিক এটা দিন আমি সুন্দৰকৈ উপভোগ কৰিব পাম প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱা ঘটনাক ঐতিহাসিক আখ্যা দিছে বড়োলেণ্ড পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৱে আনহাতে ষষ্ঠ অনুসূচীভুক্ত পৰিষদসমূহক লৈ অধিৱেশনৰ প্ৰথম দিনটোত হ'ব লগা আলোচনাক লৈও আশাবাদী তেওঁ আমাৰ বিচাৰবাসীৰ কাৰণে এইটো ঐতিহাসিক আমি সকলোৱে জানো আৰু ঐতিহাসিক বুলি আমি অভিহিত কৰিছোঁ বিচাৰ যে ৰাজধানী এই বিচাৰৰ ৰাজধানী কোকৰাঝাৰত আমাৰ যে বিধান পৰিষদৰ যে সভাকক্ষ এছেম্বলি যেটা হাউচ আছে এছেম্বলি হাউচত ইতিমধ্যে খুব সুন্দৰভাৱে আমাৰ বিধায়কসকলক মন্ত্ৰীসকলক তথা এটা কথা যদি ক'বলৈ যায় তেতিয়া আমাৰ যে অসম বিধানসভা এই অসম বিধানসভাটো আদৰিবলৈ আমি সাজু হৈছোঁ আৰু ইয়াত সম্পূৰ্ণ এটা পৰিস্থিতিটো আজি সম্পূৰ্ণ হ'ল সোমবাৰে ৰাজ্যপালৰ ভাষণেৰে অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হ'ব ৰাজ্যপালৰ ভাষণৰ পিছত আৰম্ভ হ'ব সদনৰ বাকী কাৰ্যসূচী অধিৱেশন উপলক্ষে মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰী বিধায়কসকল ৰাজধানীৰ পৰা পুৱাতি অধিৱেশন উপলক্ষে কোকৰাঝাৰ অভিমুখে ৰাওনা হ'ব বিশেষ চাৰ্টাৰ্ড বাছেৰে একেলগে যাতে আহি পায় তাৰ কাৰণে বাছৰ ব্যৱস্থাটো কৰা হৈছে সবে গুৱাহাটীৰ পৰাই আহি যাব কিন্তু কোকৰাঝাৰ বঙাইগাঁও চিৰাং আৰু ধুবুৰী জিলা যেহেতু কোকৰাঝাৰৰ লগত লাগি থকা তেওঁলোকে নিজে নিজে ইয়ালৈকে আহিব পাৰিব কিন্তু তেখেতসকলে হয়তো যদি গুৱাহাটীৰ আছে গুৱাহাটীৰ একেলগে বাছতে আহিব সেইটো এটা এস্কৰ্ট পাইলটৰে গুৱাহাটীৰ পৰা ইয়ালৈকে মন্ত্ৰী বিধায়ক সবে আহি পাব আৰু এই এস্কৰ্ট পাইলটেদি সবে তাত গৈ পাব আৰু তেনেকুৱা ধৰণৰ মানে আমাৰ বিভিন্ন গাড়ী ঘোঁৰা লৈ মানে এক্সক্লুচিভলি খৰচা পাতি নহয় আৰু তেনেকুৱা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনো ক্ৰিয়েট নহয় কেৱল পৰিষদীয় ভৱনেই নহয় চালে চকুৰোৱা হৈ পৰিছে সমগ্ৰ কোকৰাঝাৰ নগৰী চৌদিশে আলোকোজ্জ্বল পৰিৱেশ ৰাস্তা ঘাট বিজুলী চাকি নলা নৰ্দমা সকলোতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰভাৱ নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন এনি